ছাত্র ছাত্রীসকল ক্লাস টিউটর ইউটিউব চ্যানেলে তোমালোক সকলকে স্বাগতম জানাইছোঁ। পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপটোৰ পাঠ নম্বৰ 7 অসমৰ সংস্কৃতি যিটো পাঠ আছে এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ মানে কিছুমান গুৰুত্বপূৰ্ণ বিষয় আছে, যেনেকুৱা জনজাতি মহিলা সাজপাৰ, মানে কোনটো জনজাতি কি ধৰণৰ সাজপাৰ পিন্ধে, পুৰুষৰ সাজপাৰ, বড়োসকলে দখনা ফালি আৰু পুৰুষসকলে গামোচা আৰণাই, মিচিংসকলে এগিয়ে গাছৰ ৰিবি গেছেংগেৰ, পুৰুষসকলে মিবু গালুক গঞ্চা উগান টাঙালি, তিৱাসকলৰ মহিলাসকলে চচপাই ফাঁচকাই আৰু পুৰুষসকল ঠানা টাগলা ফাগা, ডিমাচাসকলৰ ৰিগু ৰিজাম্পাই ৰিগাচা জিচু, ৰিচা ৰিমচাও কি হৈছে গায়ন থাও, পাগৰি কাৰ্বি পিনি পেকক ৱামকক চেলেং চয়েং থৰ চেলেং প, এইকেইটা মনত ৰাখিবা। এবাৰ চোৱা আজিৰ প্ৰথম প্ৰশ্ন উত্তৰ লিখা। তাৰে ক নম্বৰটো চাব কি কৈছে, মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। উত্তৰ লিখিবা, মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হৈছে সত্ৰীয়া নৃত্য আৰু ভাওনা। খ নম্বৰ কৈছে, চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। উত্তৰত লিখিবা যে চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম হ'ল, এটা হ'ল গলপতা, জোনবিৰি, মাদলি আৰু হাতসৰী। গ নম্বৰত আছে তিনিবিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত তিনিবিধ বাদ্যযন্ত্ৰৰ নাম লিখা। তাৰমানে এনেকুৱা কৈছে তিনিটা নাচৰ নাম লিখিব লাগিব আৰু সেই নাচৰ লগত কি কি বাদ্যযন্ত্ৰ বজায় সেইটো লিখিব লাগিব। উত্তৰত লিখিবা তিনিবিধ নৃত্যৰ আৰু নৃত্যৰ লগত জড়িত বাদ্যযন্ত্ৰৰ নাম হৈছে, এটা হ'ল বিহুগীত, বিহুগীতৰ লগত ঢোল লাগে, সত্ৰীয়া নৃত্যৰ খোল, তাৰপিছত ভৰতাল নৃত্য হ'ব ভৰতাল। ঘ নম্বৰ, চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা। এইটো তোমালোকে সকলোৱে জানা, সহজ, ঘৰতে আমাৰ মাসকলে বনাই থাকে। গতিকে চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম হৈছে, এটা হ'ল পিঠাগুড়ি, তিল পিঠা, ঘিলা পিঠা আৰু টেকেলি পিঠা। প্ৰথম 6 নম্বৰত কৈছে, অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। দুটা দুটাকৈ লিখিব দিছে। চ' অসমত থকা দুটা মন্দিৰৰ নাম হৈছে, এটা হৈছে কামাখ্যা মন্দিৰ আৰু এটা হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ। তাৰপিছত দুটা দলৰ নাম হৈছে জয়দৌল আৰু শিৱদৌল। দুখন সত্ৰৰ নাম, এটা হ'ল আউনীআটী সত্ৰ আৰু এটা কমলাবাৰী সত্ৰ। তোমালোকৰ খালী টাইপৰ কৰিব দিছে 2 নম্বৰ। বহাগত এইটো খালী বিহু লিখিছে, এইটো হ'ব বহাগ বিহু। বহাগ বিহু পালন কৰা হয়। খেৰাই পূজা বড়োসকলে পালন কৰে। বিহু অসমৰ জাতীয় উৎসৱ। মিচিংসকলে আলি আই লৃগাং পালন কৰে। কৰম পূজা আদিবাসীসকলে পালন কৰে। 3 নম্বৰ প্ৰশ্ন, অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে 10টা বাক্য লিখা। তাৰমানে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ কি কি অৱদান আগবঢ়াই থৈ গৈছিল সেই বিষয়ে 10টা বাক্য লিখিব লাগিব। তো উত্তৰটোত লিখিবা, অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদান উল্লেখযোগ্য। তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজক সমন্বয়ৰ দলেৰে বান্ধিলে। মহাপুৰুষ শংকৰদেৱৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। তেখেতে কীৰ্তন, দশম, গীত মাত, ভাওনা, সভা, নামঘৰ আৰু খোল তালকে ধৰি ভিন্ন বাদ্যযন্ত্ৰ আদিৰ সৃষ্টি কৰি অসমৰ সংস্কৃতিৰ বৰঘৰটি সুদৃঢ় কৰি থৈ গৈছে। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা নামঘৰক জাতীয় নাটশালা বুলি কোৱা হয়। য'ত ভাওনা সবাহৰ উপৰি সমাজক আগুৱাই নিয়াৰ চৰ্চা চলে। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হ'ল। এবাৰ 4 নম্বৰ প্ৰশ্ন তোমালোকৰ চমুটকা লিখিব দিছে। তাৰ প্ৰথমটো বিহুগীত, খ নম্বৰ পুতলা নাচ, গ নম্বৰ অসমীয়া ভাষা, ঘ নম্বৰ সত্ৰীয়া নৃত্য, অ নম্বৰত আছে উৎসৱ পাৰ্বণ। তো প্ৰথমটো চোৱা বিহু। বিহুকে কৈছে বিহু হৈছে অসমৰ জাতীয় উৎসৱ।
বিহু হৈছে কৃষিভিত্তিক উৎসৱ। বিহু তিনিটা, বহাগ মাহত বহাগ বা ৰঙালী বিহু, মাঘত মাঘ বিহু মাঘ বা ভোগালী বিহু আৰু কাতি বা কঙালী বিহু কাতিত কঙালী বা কাতি বিহু পালন কৰা হয়। বহাগত কৃষকে পথাৰত গুটি সিঁচে আৰু মাঘত খেতি চপায়। কাতি ভৰা পথাৰ এখন কামনা কৰে আৰু খেতিৰ দ্বাৰা পোক পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ চাকি জ্বলায়। এবাৰ চাওঁ পুতলা নাচ। অসমৰ সংস্কৃতিত জগতখনত এটা অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা এটা নাট্য অনুষ্ঠান হৈছে পুতলা নাচ। সূত্ৰধাৰৰ সহায়ত পুতলাবোৰক নচোৱা হয়। ৰামায়ণ মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়। গণমৰত কৈছে অসমীয়া ভাষা অসমীয়া স্থানীয় ভাষা। অসমৰ স্থানীয় ভাষা হ'ল অসমীয়া। ভাষাটোৰ দুটা ৰূপ, মানে অসমীয়া ভাষাৰ দুটা ৰূপ আছে। চাবা, এটা হৈছে কথিত আৰু এটা হৈছে লিখিত। তো তোমালোকক কৈছে যে অসমীয়া ভাষাই লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে নানা গীত পদ কথিত ৰূপত প্ৰচলিত হৈ আছিল। তাৰমানে অসমীয়া লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে চলি আছিল বা কথিত ৰূপতে কৈছিল, কিন্তু লিখিত আকাৰত নাছিল। এতিয়া এইবোৰ লিখিত ৰূপ পাইছে। এবাৰ তোমালোকৰ 5 নম্বৰ প্ৰশ্নত কৈছে ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকে মিলাই ল'বা, মই ডাইৰেক্টলি কৈ দিছোঁ। তেজপুৰতো আছে অগ্নিগড়, তোমালোকৰ যেনে যেনে হ'ব সেনেকৈ মিলাই ল'বা। কামৰূপত আছে পোৱামক্কা, গোৱালপাৰা সূৰ্য পাহাৰ, তাৰপিছত ধুবুৰী টেগ বাহাদুৰৰ গুৰুদ্বাৰ, কাছাৰ ভুৱন পাহাৰ মন্দিৰ এইকেইটাই।